ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপক ট্ৰেভেল এণ্ড লাইফষ্টাইল। আজি মই মা বগলা মন্দিৰলৈ গৈ আছোঁ। মোৰ লগত মোৰ ৱাইফ আৰু মোৰ বাচ্চাটো যাব, আৰু লগতে মোৰ মা আৰু মাহী এটা যাব। মা আৰু মাহী আধা ৰাস্তালৈকে নামি যাব। চ' ব'লক আমি ওলাই আছোঁ এতিয়া মা বগলা মন্দিৰৰ ৰাস্তাত কিছুমান ভিডিঅ' আপোনাৰ লগত দেখাই আছোঁ। গৈ আছোঁ আমি ড্ৰাইভ কৰি কিনে। ৰাস্তাত কি হয় আপোনালোকে চাই থাকক। মাহা মাহী দেখাই দিওঁ। মোৰ ল'ৰাটোক চাওক কিমান বদমাচি কৰি আছে আগফালে। জাম ড্ৰাইভিং কৰি ভালে নলগা হৈ গৈছে, ইমান জাম। আমি উৰণীয়া খেতিটো পালোঁ। আমি উৰণীয়া খেতিৰ চাইডে দি কেনে গুচি যাম। গাইজ আমি এতিয়া মা কামাখ্যা মন্দিৰৰ একদম ওপৰলৈ আহি পালোঁ। যদি ভিডিঅ' আপোনালোকে চাই আছে, এতিয়া মই গাড়ীটো পাৰ্কিং কৰিব গৈ আছোঁ ওপৰলৈ। আমি গাড়ীটো পাৰ্কিং কৰিব গৈছোঁ বন্ধুখন। ৰেখা দি ঠাণ্ডা খাই ইয়াতে মোৰ ফেমিলি, মোৰ ৱাইফ আৰু মোৰ ল'ৰাটো খোজকাঢ়ি গৈ আছে। মা কামাখ্যা মন্দিৰৰ প্ৰথম দৃশ্য এইটো। আমি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব আহিলে বা বগলা আহিলে ইয়াৰ দোকানৰ পৰা বস্তুখিনি পূজাৰ সামগ্ৰীখিনি ইয়াৰ পৰা লোৱা হয়। আহিলে ইয়াৰ পৰা বস্তুখিনি সংগ্ৰহ কৰি কিনে আমাৰ লগত যোগাৰ ধৰি কিনে দি আছে। বস্তুখিনি লোৱা হ'ল। এতিয়া আমি মন্দিৰ অভিমুখে যাবলৈ আৰম্ভ কৰিম। আৰু ৰাস্তাটো বহুত ধুনীয়া, কেনেকুৱা চাইড দেখাই আছোঁ, কাৰণ আপোনালোকে কেতিয়াবা দৰ্শন কৰিব আহিলে ইজি হ'ব আপোনালোকৰ কাৰণে। চাইড হ'ব ৰাস্তাতে পাব। সেইখিনি হ'ল শ্মশান, মা বগলা বুলি যোৱাৰ ৰাস্তাতে আপুনি পাব শ্মশানটো। মই শ্মশান দেখাই আছোঁ ৰ'ব।
মন্দিৰ অহাৰ টাইমতে আপুনি এটা সৰু এটা ফুটেজ পাইছে যিটো ভিডিঅ' কৰিব নিদিয়াকৈ এনেকুৱাতো মানা নাই যে ফটো উঠাব নিদিওঁ বা ভিডিঅ' কৰিব নিদিওঁ যদি এনেকুৱা থাকিলে হয় তেনেহ'লে লিখি থ'ব লাগে যে ইয়াতে ভিডিঅ' বা ফটো উঠাব নোৱাৰি বুলি আচ্ছা গাইজ আপোনালোকে এটা কথা কওকচোন যদি মই আপোনালোকৰ ভিডিঅ'ত নেদেখাওঁ কোনফালেদি ৰাস্তাখিনি আহে বা কেনেকৈ আপোনালোকে মাতা বগলামাৰ তাতে যাব পাৰে তেনেহ'লে আপোনাৰ কেনেকৈ বাটটো গম পাব কওকচোন সেইকাৰণে ফুটেজটো দেখাবৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই আপোনাক গোটেই ভিডিঅ'টো দেখাইছোঁ আমি আহি বগলামাৰ গেটটো আমি পাই আছোঁ এইটো বগলামাৰ গেট বহুত পুৰণি গেট হয় এই ৰাস্তাটো যিটো বাটেদি আহিলোঁ এইটো বাটটো বহুত পুৰণি হয় এতিয়া চাব পৰা মোৰ ৱাইফে বহুত কষ্ট কৰি কিনে আহি আছে মই ল'ৰাক কোলাত লৈ কিনে এতিয়া আমি মা মন্দিৰৰ ভিতৰলৈ কি কৰি আছোঁ চাওক এই মা বগলা মন্দিৰৰ গেট এইখন জয় মা বগলা জয় অকণমান অহাৰ পিছতে আপোনালোকে ইয়াতে গণেশ মূৰ্তি এটা পঢ়া আছে আহি পালোঁ আমি মেইন চিৰিখন এই চিৰি দি কিনে উঠি কিনে যাব লাগিব মাতা মন্দিৰ ফালে আপুনি যদি তাতে যদি প্ৰসাদ বা সামগ্ৰী ল'ব নিবিচাৰে ওচৰতে আহি কিনে ইয়াত এইটো দোকান আছে তাৰে পৰা চাওক ল'ব পাৰিব দুটামান দোকান ওচৰতে আছে তাৰে পৰা ল'ব বন্ধুসকল ফ্ৰেণ্ডছ গাইজ আমি আহি পালোঁ মা বগলা মন্দিৰ আজি ভিৰটো অকণমান কমেই আছে নহ'লে বেলেগ দিনা বহুতখিনি লৈ লাইন ধৰিব লগা হয় আপুনি ইমানখিনি লৈ লাইন পায় আজি একেবাৰে লাইন নাই আপোনাৰ ইয়াতে চেণ্ডেল ৰাখিবলৈ জেগা দি আছে আপোনাৰ দোকানৰ পৰা ৰাখিবলৈ দৰকাৰ নাই ইয়াতে কিনে আপোনাৰ জোতা চেণ্ডেল থ'ব পাৰিব আহি কিনে ইয়াতে পানীৰ ব্যৱস্থা কৰা আছে হাত ভৰি ধুবলৈ ব্যৱস্থা দি আছে গতিকে আপোনাক ভৰি হাত ধুই ইয়াতে আহি কিনে ধুব পাৰিব তো মই গোটেইখিনি ভিডিঅ'টো আপোনালোকৰ যোগত দেখাই আছোঁ মই চাই থাকক বন্ধু আহি আমি লাইনটো এতিয়ালৈকে আমি পোৱা নাই মই গৈ আছোঁ আগুৱাই আছোঁ আজি দেখোন মন্দিৰ ইমান ভিৰ নাই সঁচাকৈ বৰষুণৰ কাৰণে লাইনটো পূৰা খালী আছে মই ইমানখিনিৰ পৰা লাইনটো পালোঁ দিয়ক বন্ধুসকল আমি মন্দিৰ বন্ধুসকল আমি মা বগলা মন্দিৰ আহি পালোঁ সেইকাৰণে লাইনটো ইয়াতে আমি আৰু ভিডিঅ'ত দেখাব নোৱাৰিম স্বীকৃতি পোৱাৰ বাবে আৰু উঠাটো হেৰি নহয় ভালো নহয় দিয়ক কাৰণ আমি মা বগলা তাতে আহিছোঁ পূজা কৰিব আহিছোঁ আপোনালোকে গোটেইটো ৰাস্তা দেখালোঁ গোটেইটোৰ জৰিয়তে আপোনালোকে সেইটো ৰাস্তাৰ যোগেদি আপোনালোকে মা কামাখ্যা মন্দিৰ বা আপোনালোকে ভয় মন্দিৰ য'তে যায় আহি কিনে দৰ্শন কৰিব পাৰিব চ' গাইজ আমাৰ দৰ্শন হৈ গ'ল দৰ্শন কমপ্লিট কৰি কিনে এতিয়া আমি তললৈ কিনে গৈ আছোঁ চাই থাকিব আমি উভতি গৈ আছোঁ তললৈ যোৱা টাইমত আমি মন্দিৰটো পাইছিলোঁ এতিয়া আমি উভতি কিনে আকৌ পালোঁ না এই আমি ওলাই আহিলোঁ মা বগলা মন্দিৰৰ পৰা চলো এতিয়া আমি ভোগ খাব গৈছোঁ মা কামাখ্যা তাতে रायपुर का प्लांट तुमको मालूम है
এতিয়া আমি ভোগৰ কুপন কালেক্ট কৰিব গৈ আছোঁ। এতিয়া আমি ভোগৰ কুপন কালেক্ট কৰিবলৈ ইয়াতে আহি গৈছোঁ। কিমান টাইম বা লাগে চাওঁ, সোনকালে হ'ব লাগে, খালিয়ে গোটেইটো। প্লেট কালেক্ট কৰি আমাক দিলে খিচিৰি, চব্জি আৰু পাপৰ, আৰু লগতে মোক ল'ৰাটোক খুৱাই আছে মোৰ ৱাইফে। চবে ইয়াতে বহি কিনে খাই আছে। আমাৰ ভোগ খোৱা দৰ্শন কৰি ভোগ খোৱা শেষ হৈ গ'ল। এতিয়া আমি ঘৰলৈ উভতি আছোঁ। বাকী লগ পাইছোঁ আমি ঘৰত যোৱাৰ পাছত। চ' ফ্ৰেণ্ডছ, মাৰ মন্দিৰ দৰ্শন কৰি কিনে ভালে ভালে ঘৰলৈ আহি পালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টৰ যোগেদি জনাব, আৰু যদি ভালে লাগি থাকে এটা লাইক মাৰি দিব ভিডিঅ'টোত, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক আৰু এণ্টাৰটেইন কৰিব পাৰোঁ, সেইটো আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। তেতিয়ালৈ বাই ফ্ৰেণ্ডছ।